নমস্কাৰ শিক্ষাগুৰুসকল, মোৰ নাম কমল পাল আৰু আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাওঁ। শিক্ষাগুৰুসকল, আজি মই এই ভিডিঅ'ত আপোনালোকক দেখাম যে আপোনালোকে শিক্ষা সেতুত ড্ৰপ বক্সৰ পৰা ষ্টুডেণ্ট কেনেকৈ আপোনালোকৰ নিজৰ স্কুলত ইম্পৰ্ট কৰিব। তো শিক্ষাগুৰুসকল, আপোনালোকে এই ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। শিক্ষাগুৰুসকল, আপোনালোকে যিকোনো স্কুলৰ পৰা আপোনালোকৰ নিজৰ স্কুলত শিক্ষা সেতুত ষ্টুডেণ্ট ইম্পৰ্ট কৰাৰ বাবে ফাৰ্ষ্ট শিক্ষা সেতু পৰ্টেলত আপোনালোকৰ স্কুল লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত এনেকুৱা ডাছবৰ্ড অপেন হ'ব, আপোনালোকে দেখা পাই আছে। আৰু ইয়াতে আপোনালোকে দেখা পাই আছে তিনিটা লাইন আছে, এই লাইনত আপোনালোকে ক্লিক কৰিব। তো মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে একেবাৰে তলত দেখা পাই আছে, ইয়াতে লিখা আছে ড্ৰপ বক্স ষ্টুডেণ্ট। আপোনালোকে ইম্পৰ্ট কৰাৰ বাবে এই ড্ৰপ বক্স ষ্টুডেণ্টত আপোনালোকে ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰি আছোঁ। ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে দেখা পাই আছে আপোনালোকৰ যি ক্লাষ্টাৰ আছে এই ক্লাষ্টাৰৰ গোটেই স্কুলবিলাক ইয়াতে অপেন হৈ গৈছে। ইয়াত ড্ৰপ বক্সৰ ষ্টুডেণ্টবিলাক আপোনালোকে ইয়াতে দেখা পাই আছে। যদি আপোনালোকৰ নিজৰ ক্লাষ্টাৰৰ কোনো স্কুলৰ পৰা ইম্পৰ্ট কৰিব লাগে আপোনালোকে ইয়াৰ পৰা কৰিব পাৰিব। তো ধৰক বেলেগ স্কুলৰ পৰা আপোনালোকে ইম্পৰ্ট কৰিব লাগে, তাৰ বাবে আপোনালোকে কি কৰিব, ইয়াতে দেখা পাই আছে আমাৰ ডিষ্ট্ৰিক্ট আছে। ইয়াতে যদি বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে ইম্পৰ্ট কৰিব লাগে তেনেহ'লে ইয়াতে ক্লিক কৰিলে আমাৰ গোটেই ডিষ্ট্ৰিক্টবিলাক আহি যাব। তাৰপিছত ধৰক বেলেগ ব্লকৰ পৰা যদি আপোনালোকৰ ইম্পৰ্ট কৰিব লাগে চেম ডিষ্ট্ৰিক্টত, আপোনালোকে ইয়াতে ক্লিক কৰিলে ব্লক আহি যাব। ধৰক একেখন ব্লকৰ বেলেগ ক্লাষ্টাৰৰ পৰা কোনো ষ্টুডেণ্ট ইম্পৰ্ট কৰিব লাগে, তাৰ আপোনালোকে ইয়াতে ক্লিক কৰিলে গোটেই সেইখন ব্লকৰ ক্লাষ্টাৰবিলাক আহি যাব। আপোনালোকে দেখা পাই আছে ক্লাষ্টাৰ। তো মই চেম ক্লাষ্টাৰৰ পৰাই এটা স্কুলৰ ষ্টুডেণ্ট ইম্পৰ্ট কৰি আপোনালোকক দেখাম। ইয়াতে আপোনালোকে দেখা পাই আছে 2024-25 বুলি আছে, এইখন আপোনালোকে চেঞ্জ কৰি দিব। ইয়াতে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে দেখা পাই আছে 25-26 আছে, এইটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে দেখা পাই আছে মই এটা স্কুলৰ পৰা এইখন স্কুলৰ পৰা ষ্টুডেণ্ট ইম্পৰ্ট কৰিম। তাৰ বাবে কি কৰিম, ইয়াতে ভিউ বুলি লিখা আছে দেখা পাই আছে, এই ভিউত ক্লিক কৰিম। তো মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে আমাৰ এটা অপশ্যন আছে চিলেক্ট ক্লাছ। ইয়াতে ক্লিক কৰি আমাৰ ক্লাছ চিলেক্ট কৰিব লাগিব ফাৰ্ষ্ট। তো মই ক্লাছ চিলেক্ট কৰি আছোঁ। তো মই ক্লাছ 5 চিলেক্ট কৰিলোঁ। এতিয়া আপোনালোকে দেখা পাই আছে 2025-26 যিমান 5ৰ ষ্টুডেণ্ট আছে ইয়াতে আপোনালোকে দেখা পাই আছে আহি গৈছে। তো মই এটা ষ্টুডেণ্টক ইম্পৰ্ট কৰি আপোনালোকক দেখাম। ইয়াতে আপোনালোকে মাল্টিপল ষ্টুডেণ্টক একেলগতে এই বক্সত আপোনালোকে টিক কৰি কৰি সিলেক্ট কৰি একেলগত আপোনালোকে পুল কৰিব পাৰে বা ইম্পৰ্ট কৰিব পাৰিব ষ্টুডেণ্টক, বা ইয়াতে ক্লিক কৰি গোটেই ষ্টুডেণ্টবিলাক আপোনালোকে ইম্পৰ্ট কৰিব পাৰিব যদি আপোনালোকৰ স্কুলত এই ষ্টুডেণ্টবিলাক এডমিশ্যন লৈছে। এতিয়া মই এটা ষ্টুডেণ্ট ইম্পৰ্ট কৰি আপোনালোকক দেখাই দি আছোঁ। তো মই এতিয়া এই হোৱাইট বক্সত ক্লিক কৰিলোঁ। এতিয়া আপোনালোকে দেখা পাই আছে হোৱাইট বক্সটো ব্লু হৈ গ'ল। এতিয়া কি কৰিম, ইয়াতে আপোনালোকে দেখা পাই আছে পুল দ্য ষ্টুডেণ্ট বুলি লিখা আছে, তাতে মই ক্লিক কৰিম। মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে পুল দ্য ষ্টুডেণ্ট ডিটেইলছ। ইয়াতে আমাৰ ক্লাছ চিলেক্ট কৰিব লাগিব, অৰ্থাৎ আমি কোন ক্লাছত ইম্পৰ্ট কৰিম। তো মই ইয়াতে ক্লিক কৰিলোঁ। এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে ক্লাছ 6 অট'মেটিক আহি গৈছে, কাৰণ আমি 5ৰ পৰা যিহেতু আমি 6ত ইম্পৰ্ট কৰিম। তো মই ক্লাছ 6 চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পিছত এতিয়া কি কৰিম, ইয়াতে দেখা পাই আছে পুল দ্য ষ্টুডেণ্ট বুলি লিখা আছে, পুল দ্য ষ্টুডেণ্টত মই ক্লিক কৰিম। এতিয়া ইয়াতে দেখা পাই আছে ষ্টুডেণ্ট আপডেটেড ছাকচেছফুলি বুলি লিখা আহিছে। এইদৰে আপোনালোকে ইয়াৰ পৰা যিকোনো ষ্টুডেণ্ট আপোনালোকৰ স্কুলত ইম্পৰ্ট কৰিব পাৰিব। এতিয়া যে মই ইম্পৰ্ট কৰিছোঁ এই ষ্টুডেণ্ট কেনেকৈ চেক কৰিম, ইয়াৰ বাবে মই এই তিনিটা লাইনত ক্লিক কৰিম। কৰাৰ পিছত ইয়াতে ষ্টুডেণ্ট মেনেজমেণ্ট আছে দেখা পাই আছে, তাতে মই ক্লিক কৰিম। কৰিলোঁ। এতিয়া কি কৰিম, ষ্টুডেণ্ট লিষ্টিং বুলি আছে, ষ্টুডেণ্ট লিষ্টিঙত মই ক্লিক কৰিম। কৰাৰ পিছত এইখন স্কুলৰ গোটেই ষ্টুডেণ্টবিলাক আহি যাব। ইয়াতে মই ক্লাছটো চিলেক্ট কৰি দিম।
আমি যেহেতু ক্লাস 6ত ইম্পোর্ট কৰিছো এই কাৰণে 6 সিলেক্ট কৰিলো এতিয়া আপোনালোকে দেখা পাই আছে এজন ষ্টুডেন্টক মই ইম্পোর্ট কৰিছো এই কাৰণে ইয়াতে 1 বুলি লিখা আহিছে আপোনালোকে যিমান ষ্টুডেন্ট ইয়াতে ইম্পোর্ট কৰিব আপোনালোকে ইয়াতে দেখা পাব তা শিক্ষাগুৰুসকল এইদৰে আপোনালোকে যিকোনো স্কুলৰ যিকোনো ডিস্ট্ৰিক্টৰ বা যিকোনো ক্লাষ্টাৰৰ বা যিকোনো ব্লকৰ ষ্টুডেন্টক আপোনালোকে নিজৰ স্কুলত ইম্পোর্ট কৰিব পাৰিব তো ধন্যবাদ শিক্ষাগুৰুসকল আৰু আপোনালোকৰ যদি মোৰ ভিডিওটো ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নোটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব ধন্যবাদ।